দুটি উঠে এবাৰ কোৱা সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মনলৈ সেই দুটি উঠে এবাৰ কোৱা সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মনলৈ অবুজন হয় মনে মোৰ কয় মই থাকিব বিচাৰো তোমাৰ মৰম লৈ দুটি উঠে এবাৰ কোৱা সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মনলৈ। Hey dears, welcome back to this video. So আজি মই তোমালোকৰ সন্মুখত ক্লাছ 10 জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি 2024 কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। পিছে এটা কথা লেট হৈ গৈছে, তথাপিও মই তোমালোকক ভিডিঅ'টো দিবলৈ বাধ্য হৈছোঁ, কিয়নো চোৱা ইমান ক্ৰিটিকেল, হাৰ্ড, কঠিন আৰু কি ক'ম, নগাঁও ডিষ্ট্ৰিক্টত এবাৰ মানে সায়েন্সটো এনেকুৱা ধৰণৰ কাটিছে ন, আচৰিত। আৰু এটা কথা, আৰু এইটো দিয়াৰ আৰু এটা মেইন ৰিজন আছে, কাৰণ আছে। চোৱা এইবাৰ কি হৈছে, MCQটো পাছ কৰিব লাগিব, থিয়ৰী পেপাৰতো মানে থিয়ৰী পাৰ্টতো পাছ কৰিব লাগিব। সেইকাৰণে চোৱা কেৱল মই যেন ক্লাছ 10 সায়েন্সৰ নগাঁও ডিষ্ট্ৰিক্টত সেইটো নহয়, বেলেগ ডিষ্ট্ৰিক্টত দিম। আৰু তোমালোকে ডিমাণ্ড কৰিলে কমেণ্ট কৰি ক'লে মই তোমালোকক দি থাকিম। আৰু মেথছ এণ্ড সায়েন্স এই দুটা পেপাৰতে মই বেছি মানে গুৰুত্ব দি আছো, আৰু এই দুটাৰে মই ভিডিঅ' বেছি বনাওঁ, ঠিক আছে। যিয়ে হওক মই তোমালোকক যদি তোমালোকৰ এক্সপ্লেইনত লাগে যে MCQ বুজাই টুজাই বা মেথছৰ অংক বুজাই টুজাই দিবলৈ, তথাপি সেইকেইটা দিম আৰু বেলেগ ডিষ্ট্ৰিক্টৰ দিম, আৰু এটা MCQ মই বুজাই দিবলৈ বাধ্য হ'ম। পিছে আজি এইটো MCQ জাষ্ট মানে দেখুৱাই আছো, মানে শ্ব' কৰাই আছো, তোমালোকে জাষ্ট চাই থাকা যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। আৰু এটা কথা, যদি কোৱা মই বেলেগ ডিষ্ট্ৰিক্টৰ দিবলৈ বাধ্য হ'ম। মই সকলো ডিষ্ট্ৰিক্টৰে হাফ ইয়াৰলি মেথছ সায়েন্স যিকেইটা ছাবজেক্টৰ তোমালোকৰ লাগে মই দি থাকিম। তোমালোকে নহলেও গোটেইকেইটা ডিষ্ট্ৰিক্ট যদি আৰম্ভ কৰো ন, 500-600কে MCQ হৈ যাব, আৰু তাৰ পৰা ফাইনেলত বাই পি টেষ্টত কমন পৰিব, 100% পৰিব, 100%। তাৰ পৰা মই কৈছো ন, পৰিব মানে ধৰা গোটেইকেইটাৰ পৰা যদি 30 বা 40 কমন পৰি যায় আৰু লাগে, বুজি পাইছা? ঠিক আছে, বলা আমি ইমান লেকচাৰ নামাৰি ভিডিঅ'ৰ পিনে আগবাঢ়ো। ঠিক আছে, যে প্ৰথম কুৱেশ্যন কৈছে হুইচ অফ দ্য ফলোইং কম্পাউণ্ড ইজ ইউজড ইন সোডা এচিড ফায়াৰ এক্সটিংগুইশ্বাৰ। ঠিক আছে, কৈছে তলৰ কোনটো যৌগক সোডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়? তোমালোকে সকলোৱে জানে এইটো, সোডিয়াম হাইড্ৰকাৰ্বনেট। এইটো কি হয়? সোডিয়াম হাইড্ৰকাৰ্বনেট। যি হওক সোডিয়াম তোমালোকে এনেকৈ কৰিব পাৰে NaCO3, ঠিক আছে। এইখিনিতে কাৰ্বনেট, এইখিনিতে হাইড্ৰজেন, এইখিনি সোডিয়াম হাইড্ৰজেন কাৰ্বন অক্সিজেন। যি হওক, তাৰপিছত এইটো গোটেই কেইটামান যৌগ মৌল মিলি পেলাই এইটো হৈছে যৌগ হৈছে। তাৰপিছত কুৱেশ্যনত কৈছে 2 নম্বৰত কৈছে চোৱা উপৰোক্ত ৰাসায়নিক বিক্ৰিয়াটো সমতল কৰিলে X, Y আৰু জেডৰ মানসমূহ শুদ্ধ ক্ৰমটো হ'ল, যদি আমি এই যে দেখিছা ন বিক্ৰিয়াটো, এইটো যদি আমি সন্তুলন কৰো, বুজি পাইছা? মই কৈছো ন, যদি তোমালোকে এক্সপ্লেইনত বুজিব পাৰা বা একদম ভাঙি চাঙি বুজাই দিবলৈ তথাপি দিম, কিন্তু বহুত লং হ'ব। এইটো লং হ'লেও যদি তোমালোকে কম মই দিবলৈ বাধ্য হ'ম কষ্ট কৰি। এইটো মই যদি সন্তুলন কৰো, ইফালে চোৱা কি মেংগানিজ মানে Mn কেইটা আছে, O কেইটা আছে, যি হওক মানে ইয়াত কিমানটা কেইটা আছে, এই কেইটামান ওলাই পেলাই লাষ্টত কোনটো মানে ইয়াত কিমানটা হ'ব, ইয়াত কিমানটা হ'ব, ইয়াত কিমানটা হ'ব, ইয়াত কিমানটা হ'ব, ঠিক আছে, মান ওলাই যাব। যে ইয়াৰ শুদ্ধটো দেখোন কি হ'ব, যে C4 to 1, ঠিক আছে, 4 to 1 ওলাব। ছয় এক্সত ওলাব কি 4, পিছত ইয়াত ওলাব কি Y ওলাব 2, জেডত ওলাব কি 1। একো নাথাকিলে তো তাৰপিছত কুৱেশ্যনত কৈছে তলত দিয়া কোনবোৰ তাপীয় বিজন বিক্ৰিয়া? ইয়াত কৈছে কোন কেইটা তাপীয় বিজন বিক্ৰিয়া? কৈছে 1, 3 আৰু 4। ইয়াত 1, 3 আৰু 4 কেইটা তাপীয় বিজন বিক্ৰিয়া। তোমালোকক দেখুৱাই দিছে এইটো কি আছে, চোৱা যে তাপ এটাতো সূৰ্যৰ পৰীক্ষাটো নহয় 100%, একদম ইজি হয়, ঠিক আছে। মানে বুজাৰো মানে অলপ প্ৰব্লেম হয়, কিছুমান ষ্টুডেণ্টে মানে গলত মানে ভুল কৰি আহে। চিত্ৰটোত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি শুদ্ধ উত্তৰটো বাছি লোৱা। ইয়াত কৈছে চিত্ৰত দিয়া তথ্যসমূহৰ পৰা কি কৈছে শুদ্ধ উত্তৰ বাছি ল'ব কৈছে। চিত্ৰত কি দেখিছা? পটাছিয়াম আয়োডাইড, কি হৈছে যে লেড নাইট্ৰেট, ঠিক আছে। তাৰ ইয়াত কৈছে তাৰপিছত যে উপৰোক্ত বিক্ৰিয়াটোত PbNO3 সাবিচ্ছেদ আছে 2 ৰ লগত Ki যোগ কৰাত উৎপন্ন হোৱা যৌগ PbI2 ৰ ভৰণ হ'ল, কি হবে এইটো যে হালধীয়া হ'ব। তাৰপিছত কুৱেশ্যনত কৈছে 1 নম্বৰ কুৱেশ্যন আছে, ইমান লম্বা কেইটা তোমালোকে চাই ল'বা।
ঠিক আছে মই যদি তোমালোক এক্সপ্লেইন লাগে মই বুজাই দিম পিছত ইয়াত কৈছো শুদ্ধটো ডি হ'ব 6 নম্বৰত কি হ'ব এচিড কিউ এচিড হ'ব 7 নম্বৰত কি হ'ব 2009 তলৰ গ্ৰাফটো পৰ্যবেক্ষণ কৰি কোৱা যে কোনটো বৰফত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব কোনটো বৰফত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব চোৱা একদম 2009 ওপৰত গুচি গৈছে ন ওপৰতে হ'ব ঠিক আছে 2009 হ'ব ঠিক আছে তাৰপিছৰ কোৱেশ্যনত কি কৈছে চোৱা ইজি হয় ন এইটো গ্ৰাফ ভালদৰে চোৱা 2009 ইজি দিছে নহয় এনেকে কেনে কৈছে ৰিটু না মাৰি দিবা ওপৰত হয় 2009 ঠিক আছে 2002 তো নাই একদম হাই ডাউন মাৰিছে 2002 ঠিক আছে তাৰপিছত কি কৈছে চোৱা তলৰ চিত্ৰত দিয়া তথ্যসমূহৰ ওপৰত ভিত্তি কৰি তলৰ উক্তি শুদ্ধ লিখা ঠিক আছে ইয়াত কৈছে কুৱেশ্যন 8 নম্বৰত শুদ্ধটো হ'ব কি জানো যে কেৱল 2 কি কৈছে That is a bulb will glow because AC is a strong acid. ঠিক আছে আর শুদ্ধটো কি হবে সি হবে মানে 2 নম্বরটা হবে ঠিক আছে তার পিছত কৈছে 9 নম্বৰ কি কৈছে চোৱা তলৰ ইয়াৰ হোৱাৰ পৰা যে হওক মিলাই শুদ্ধটো বাছি ওলাব কৈছে মই তোমালোকক দেখুৱাই আছো এ এটো হালধিৰ লগত 2 নম্বৰটো কি হৈছে মই কৈছো প্ৰাকৃতিক গছক চাবা একদম ইজি হালধিটো সকলোৱে জানে যে প্ৰাকৃতিক গছক ঠিক আছে পিছত বিৰ লগত 3 কি হৈছে মিথাইল অৰা যদি কৃত্ৰিম গছক হ'ব বা হাংসলি দুটা নাম আছে ন সি ঠিক আছে সিৰ লগত ও কি হৈছে হাইড্ৰোক্লোৰিক এসিডটো জানাই পিভট এসিড হয় এটা কিমান দিছে যে 4 আৰু এসিটিক এসিডৰ কমে বা মিডল এসিড হয় এইটো ঠিক আছে তাৰ পিছত আহিছে তল মলসমূহৰ গোটে ডবাৰিন আৰু ট্ৰায়াড গঠন নকৰে চোৱা ক্যালসিয়াম ডবাৰিন ট্ৰায়াডত আছে লিথিয়াম সোডিয়াম পটাছিয়াম তো আছে অলরেডি ক্লোরিন ঠিক আছে যে হোক এটো একদমই নাই ঠিক আছে নাইট্রোজেন ফসফরাস আর্সেনিক যে হোক এটা নাই সেইকাৰণে এটো শুদ্ধ কি হৈছে নকৰে এটো শুদ্ধ হ'ব 11 নম্বৰত শুদ্ধটো কি কৈছে যে পৰ্যায়বৃত্ত তালিকাৰ বৰ্গ এটাত মৌল পাৰমাণবিক ব্যাসাৰ্ধ পৰিৱৰ্তনৰ চিত্ৰৰ তলত দিয়া ধৰণে দেখুওৱা হৈছে ইয়াত শুদ্ধটো কি হ'ব মানে এটাতে কোনটো বেছি হৈ যাব লিথিয়ামৰ পিছত সোডিয়াম চাবা হ্যাঁ সৰুৰ পৰা ডাঙৰ তোমালোকক মই কি কৰিম সৰুৰ পৰা ডাঙৰ গৈছে লিথিয়ামৰ পিছত সোডিয়াম 1 2 পিছত আছে 3 এর পিছত তো আরবি হবে 4 5 একদম ইজি না একো প্ৰব্লেম নাই তাৰ পিছত কৈছে যে কোৱেশ্যনত যে এজন ছাত্ৰই মেণ্ডেলিক উপযোগিতা তালিকা মডেল কৰি কেইটামান একটি তলত দিয়া ধৰণে লিখিলে ঠিক আছে এর শুদ্ধটো কি হ'ব চাও এর শুদ্ধটো কৈছে যে কিউ আৰু আৰ দুয়োটা শুদ্ধ কিউ আৰু আৰ দুয়োটাই শুদ্ধ কেনেকৈ শুদ্ধ হৈছে মই তোমালোকক অলপ বুজাই আছো ইয়াত কৈছে যে মৌলসমূহৰ পাৰমাণবিক ভৰ পৰ্যায়ক্ৰমেৰে ক্ৰমান্বয়ে বৃদ্ধি পোৱা নাছিল একচুৱেলি ঠিকই বৃদ্ধি পোৱা নাছিল তাৰ পিছত কি কৈছে চোৱা আৰত কি কৈছে অপিও আছে কাৰ্বনিক পৰ্যায়বৃত্ত তালিকাত কোনো নিৰ্দিষ্ট স্থান দিয়া নাছিল তাৰ পিছত কৈছে মৌল এটাৰ সমস্থানিক গুণ ৰাসায়নিক ধৰ্মসমূহ একে হয় কিন্তু পাৰমাণবিক ভৰসমূহ বেলেগ বেলেগ ঠিকে আছে সেইকাৰণে কৈছে কিউ আৰু আৰ দুয়োটা শুদ্ধ তাৰ পিছৰ কুৱেশ্যনত কৈছে 13 নম্বৰ কুৱেশ্যনত কৈছে মৌল HCl2 সংকেতৰ ক্লৰাইড গঠন কৰা উচ্চ গলনা উপযুক্ত এটা গোটা পদাৰ্থ মৌল এক স্থলৰ কোণটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা অধিক বেছি ঠিক আছে এটা কি হ'ব এটা মেগনেছিয়াম এটা শুদ্ধতাৰ কি হ'ব মেগনেছিয়াম তাৰ পিছৰ কুৱেশ্যনত কৈছে 14 নম্বৰত কৈছে সম্ভ্ৰান্ত গেছবোৰ ইলেক্ট্ৰনিক বিন্যাস সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য এক কৈছে সম্ভ্ৰান্ত গেছবোৰৰ যোজ্যতা শূন্য আর কৈছে সম্ভ্ৰান্ত গেছবোৰৰ ইলেক্ট্ৰনিক বিন্যাস ইয়াত কৈছে এ আৰু বি দুয়োটা শুদ্ধ আর2 এর শুদ্ধ ব্যাখ্যা এ আৰু আর দুয়োটা শুদ্ধ কিন্তু আর2 এর শুদ্ধ ব্যাখ্যা নহয় আর2 গত চোৱা এই যে সম্ভ্ৰান্ত গেছবোৰৰ ইলেক্ট্ৰনিক বিন্যাস স্থিৰ সম্ভ্ৰান্ত গেছবোৰ যোজ্যতা শূন্য মানে এটার লগত এটা মিক্স নয় সেইকাৰণে কি হৈছে যে সরি এইটো বেলেগত কৈছে এইটো ৰবৰ পৰা এ শুদ্ধ কিন্তু আর অশুদ্ধ এটো শুদ্ধ ঠিকই আছে আর এটাতো ভুল
এখানে কি হৈছে যে C নম্বৰ শুদ্ধ তাৰপিছৰ কোৱেশ্চনত কৈছে 15 নম্বৰ যে তলৰ কোনটো ধাতু কল্পনা হয় সিলিকন জার্মেনিয়াম আর্সেনিক এটা ধাতু কল্পনা গেলিয়াম ধাতু কল্পনা হয় না ঠিক আছে তাৰপিছত কোৱেশ্চনত কৈছে ফাইটোকেটনৰ বায়ু কি হয় যে মাইটকন্ড্ৰিয়া যে পানী আৰু ভোক উৎপন্ন হোৱা বিক্ৰিয়াটো ফাইটোকেটন বায়ু কাৰ্বন ডাই অক্সাইড পানী আৰু ভোক উৎপন্ন হোৱা বিক্ৰিয়াটো ফাইটোকেটন হয় যে তাৰপিছত কোৱেশ্চনত কৈছে 17 নম্বৰটোত C নম্বৰ শুদ্ধ আৰু 18 নম্বৰত কি কৈছে যে 1 2 3 স্থানত নিহত হোৱা উৎসেচক বা এনজাইমৰ শুদ্ধ বিকল্পটো চিনাক্ত কৰা এই তিনটা কৈছে তোমালোকে গমেই পাইছা এইটো টেমাৰ আছে কিন্তু এইটো পেপচিন আৰু এইটো হেৰি কপাৰ 3% মানে লালটিত মানে মুখবৰ্তী থাকে এমএলএ থাকে তো ওপলে জানো লাইফেষ্ট যেনেকৈ নহব 3% পেপচিন উল্টা পাল্টা দি দিছে এইকাৰণে বি কৈছে তাৰপিছত কোৱেশ্চনত কৈছে 19 নম্বৰত কৈছে 19 নম্বৰত কি কৈছে যে শুদ্ধ উত্তৰটো বাছি উলিওৱা যি প্ৰকৃতিত মানৱ শ্বাসতন্ত্ৰ চাৰিটা উপাদান কাম বা বৈশিষ্ট্য প্ৰকাশ কৰিছে এ শুদ্ধ সো এইটো ভিডিওত মই এক্সপ্লেইন নকৰো যদি পিছত লাগে মই তোমালোকক এটা এটা এক্সপ্লেইন কৰি দেখাই দিম 20 নম্বৰ সি 21 নম্বৰ কি আছে সি 22 নম্বৰ এ ঠিক আছে পিছত আহা 23 নম্বৰত 23 নম্বৰত কি কৈছে ডি 24 বি 25 বি 26 সি 27 এ 28 সি 29 এ 30 সি 31 31 বি 32 হৈছে ডি 33 -5 ডি এ 34 সি 35 সি ঠিক আছে 36 কি হ'ব 36 হ'ব বি 36 সি 38 বি 39 সি 40 বি 41 কি হ'ব 41 হ'ব বি 41 বি 42 ডি 43 বি 44 বি 45 এ ঠিক আছে কোৱেশ্চনটো চাই দিয়া আৰু চাও মই তোমালোকক লং নাই সৰু নাই ডাঙৰ নাই ঠিকনা গোটেইকেইটা মই এক্সপ্লেইন বুজাই দিবলৈ চেষ্টা কৰিম যদি তোমালোকে কমেন্ট কৰি কোৱা ন তেনেহ'লে নহ'লে নিদিও finish okay thank you